নমস্কাৰ সকলোকে। আপুনি বহুত দিন ধৰি চাকৰিৰ কাৰণে চেষ্টা কৰি আছে নেকি, বা যিমানো ইণ্টাৰভিউ দিছে তাত আপোনালোকে সফল হ'ব পৰা নাই নেকি? তেনেকুৱা সমস্যাৰ যদি আপোনালোকে সন্মুখীন হৈ আছে, তেতিয়া জ্যোতিষ অনুযায়ী চাকৰি আৰু কেৰিয়াৰৰ কাৰণে মূল্যতম ঘৰটো হৈছে দশম ঘৰ। আৰু তাৰ মূল্য ঘৰকেইটা প্ৰধান গ্ৰহকেইটা হৈছে, এটা হৈছে বুধ আৰু এটা হৈছে শনি। যদি আপোনাৰ জন্মকুষ্ঠিত শনি যদি দুৰ্বল আৰু লগতে দশম ঘৰত যদি ৰাহু বা কেতুৰ যদি কিবা দৃষ্টি আছে বা তেওঁলোকৰ অৱস্থান আছে দশম ঘৰত, লগতে আপোনাৰ যদি বুধৰো যদি জন্মকুণ্ডলী যদি দুৰ্বল আছে, তেতিয়া ৰাহু আৰু শনিৰ দশাত মানুহে যিমান চেষ্টা কৰিলেও সিমানটো ফল পাবলৈ নোৱাৰে। এই কিছুমান সহজ প্ৰতিকাৰৰ বিষয়ে আলোচনা কৰোঁ। যে শনি যদি আপোনাৰ জন্মকুষ্ঠিত দুৰ্বল আছে, তেতিয়া আপুনি যদি শনিবাৰ দিনটোত গধূলি তুলসী গছৰ তলত যদি চাকি দিয়ে, তেতিয়া শনিৰ প্ৰভাৱটো ভাল হোৱা দেখা যায়। আৰু লগতে শনিৰ বস্তুবিলাক যদি শনি যদি অশুভ, তেতিয়া শনিৰ কাৰণে যদি ক'লা বস্ত্ৰ বা ক'লা তিল তেনেকুৱাবিলাক যদি দান কৰে, তেতিয়া শনি অশুভতা নাশ হয়। কমিউনিকেশ্যন স্কিলটো ভাল কৰিবৰ কাৰণে আপোনালোকে বুধক শক্তিশালী কৰাটো অত্যন্ত প্ৰয়োজনীয়। আপুনি বুধক শক্তিশালী কৰিবৰ কাৰণে সৰু ল'ৰা ছোৱালীবিলাকক আপোনালোকে কিবা কিতাপ পেঞ্চিল বা বহী কলম দান কৰিব পাৰে। আৰু লগতে সেউজীয়া বস্তু যেনেকৈ মগু বা লগতে সেউজীয়া বস্ত্ৰ আপুনি বুধ যদি অশুভ, তেতিয়া আপুনি দান কৰিব পাৰে। বহুত বেছি যদি নিগেটিভ থটছ আহি থাকে, বহুত বেছি নিগেটিভ চিন্তাই যদি আপুনি আৱৰি থাকে, তেতিয়াহ'লে সদায় ৰাতি শোৱাৰ সময়ত আপুনি 1 গিলাচ পানীত ৰাখিব মূৰৰ শিতানৰ ওচৰত, আৰু পিছদিনা সেই পানীখিনি নি পেলাই আপুনি কোনোবা ৱাছ বেচিনত আপুনি ঢালি দিব। আৰু মনত এনেকুৱা পৰিকল্পনা কৰিব যে আপুনি যিমানো অশান্তি চিন্তা আছে, সেই চিন্তাখিনি সেই তাত পানীখিনিৰ লগতে বৈ গৈছে। আৰু এটা মানুহৰ শনিত যদি ৰাহু চন্দ্ৰ যদি অৱস্থান থাকে, একেলগতে যদি ৰাহু চন্দ্ৰ যদি বহি থাকে, তেতিয়া মানুহৰ খুব বেছি মানসিক অশান্তি হয়। সেই মানসিক শান্তিৰ পৰা হ্ৰাস পাবৰ কাৰণে আপুনি সোণ, যোনটো আপোনাৰ গ'ল্ড আছে, আপুনি যদি সোণৰ আঙুঠি পিন্ধিছে, তেতিয়া আপুনি সেই সোণটোক আপুনি সেই পানীখিনিত 11 বাৰ টাচ কৰাব। পানীখিনিত 11 বাৰ টাচ কৰোৱাৰ পিছত আপুনি সেই পানীখিনি গ্ৰহণ কৰিব। তেতিয়া কিমানো ৰাহুৰ যোনখিনি নিগেটিভিটি আছে, সেইখিনি সেই বৃহস্পতিয়ে নাশ কৰিবলৈ সক্ষম হয়। প্ৰতিকাৰখিনিৰ লগতে আপুনি নিজৰ চেষ্টা ৰাখিব। আৰু লগতে আপোনাৰ যদি ষষ্ঠ ঘৰত 6th হাউচত যদি শুভ গ্ৰহৰ যদি কেনেবাকৈ দৃষ্টি বা গোচৰ হয়, তেতিয়া আপুনি অতি সোনকালে কম্পিটিটিভ এক্সামত পাছ কৰি চাকৰি প্ৰাপ্তি কৰাৰ সম্ভাৱনা থাকে।